এই মুহূৰ্তত নিউজেড আছামৰ দৰ্শকসকলক দিবলৈ এক ব্ৰেকিং নিউজ। অভিযন্তা প্ৰেমিকৰ বাবে হত্যা কৰিছিল উত্তম গগৈ। নাবালিকা কন্যাৰে মিলি সুপাৰী কিলাৰৰ সহায়ত হত্যা কৰিছিল উত্তম গগৈ। পত্নী আৰু নাবালিকা কন্যাৰ হত্যাৰ বলি হোৱা ডিব্ৰুগড়ৰ বৰবৰুৱাৰ উত্তম গগৈ আজি দহা। 25 জুলাই নিশা হোৱা পাতিতে উত্তম গগৈক এডাল লোহাৰ পাইপেৰে মৰিয়াই হত্যা কৰা হৈছিল। আৰু এই হত্যাকাণ্ডৰ নিশাই পাইপডাল জামিৰাৰ ডিটিপিৰ নলাত পেলাই দিছিল। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু অভিযন্তা প্ৰেমিকৰ বাবে হত্যা কৰিছিল উত্তম গগৈ। আৰু নাবালিকা কন্যাৰে মিলি সুপাৰী কিলাৰৰ সহায়ত হত্যা কৰিছিল ডিব্ৰুগড়ৰ উত্তম গগৈ। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। আৰু পত্নী আৰু নাবালিকা কন্যাৰ হত্যাৰ বলি হোৱা ডিব্ৰুগড় বৰবৰুৱাৰ উত্তম গগৈ আজি দহা। আৰু 25 জুলাই নিশা হোৱা পাতিতে উত্তম গগৈক এডাল লোহাৰ পাইপেৰে মৰিয়াই হত্যা কৰা হৈছিল। আৰু এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ডিব্ৰুগড় তথা অসমতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰু হত্যাকাণ্ডৰ নিশাই পাইপডাল জামিৰাৰ ডিটিপিৰ নলাত পেলাই দিছিল হত্যাকাৰীয়ে। জনাই গৈছোঁ এই মুহূৰ্তত নিউজেড আছামৰ দৰ্শকসকলক আন এক ব্ৰেকিং নিউজ। আৰু অভিযন্তা প্ৰেমিকৰ বাবে হত্যা কৰিছিল উত্তম গগৈ। আৰু এক শোকাকুল পৰিৱেশত উত্তম গগৈ বাসগৃহত অনুষ্ঠিত হৈছে আজি দহা। আৰু উত্তম গগৈৰ পত্নী ববী সোণোৱাল গগৈ BCPLৰ এগৰাকী অভিযন্তাৰ সৈতে পৰকীয়া প্ৰেমৰ সম্বন্ধ থকাৰ অভিযোগ কৰিছে স্থানীয় লোকে। আৰু যি ঘটনাই সমগ্ৰ অসম জোকাৰি গৈছিল। আৰু সেই ঘটনা যোৱা 25 জুলাই নিশা সংঘটিত হৈছিল। আৰু উত্তম গগৈক শোৱা পাতিতে এডাল লোহাৰ পাইপেৰে মৰিয়াই হত্যা কৰা হৈছিল। আৰু হত্যাকাণ্ডৰ নিশাই পাইপডাল জামিৰাৰ ডিটিপিৰ নলাত পেলাই দিছিল হত্যাকাৰীয়ে। জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু অভিযন্তা প্ৰেমিকৰ বাবে হত্যা কৰিছিল উত্তম গগৈ। নাবালিকা কন্যাৰে মিলি সুপাৰী কিলাৰৰ সহায়ত হত্যা কৰা হৈছিল ডিব্ৰুগড় বৰবৰুৱাৰ উত্তম গগৈক। আৰু উত্তম গগৈক হত্যা কৰি পাইপডাল জামিৰাৰ ডিটিপিৰ নলাত পেলাই দিছিল হত্যাকাৰীয়ে। আৰু এই হত্যাকাণ্ডত জড়িত এটি কিশোৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল উত্তম গগৈৰ কন্যা নাবালিকা কন্যাগৰাকীৰ। আৰু উত্তম গগৈৰ পত্নী আৰু কন্যাসহ 4জনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু অভিযন্তা প্ৰেমিকৰ বাবে হত্যা কৰিছিল উত্তম গগৈ। নাবালিকা কন্যাৰে মিলি সুপাৰী কিলাৰৰ সহায়ত হত্যা কৰিছিল উত্তম গগৈ। আৰু যি ঘটনাই সমগ্ৰ অসম জোকাৰি গৈছিল। আৰু ৰাজ্য জোকাৰি যোৱা এই ঘটনা সংঘটিত হৈছিল 25 জুলাই নিশা। আৰু নিশা হোৱা পাতিতে উত্তম গগৈক এডাল লোহাৰ পাইপেৰে মৰিয়াই হত্যা কৰা হৈছিল। আৰু হত্যাকাৰীয়ে নিশাই পাইপডাল জামিৰাৰ ডিটিপিৰ নলাত পেলাই দিছিল। আৰু শোকাকুল পৰিৱেশত উত্তম গগৈ বাসগৃহত অনুষ্ঠিত হৈছে আজি দহা।